খোৱা তেলৰ দাম লিটাৰত 5 টকা। ৰৌ মাছৰ মূৰ কীৰ্তিচন্দ্ৰই আগতে আনিছিল 8 অনাত, এতিয়া হ'লগৈ 10 অনা। চেনি অকণ আজি কিমান দিন দেখি পোৱা নাই। গুড়ৰ কথানো কি ক'বা, ক'ৰবাত অকণমান বিচাৰি পালেগৈও তোমাৰ যিহে জুই চাই দাম। এখেৰ চাউল বুলিলে তোমাক এতিয়া টকাটো লাগে। মাহৰ শাক আজি কিমান দিনৰ পৰা দেখাই নাই সোণাজুৰিৰ মানুহে। বিৰি মুঠি বুলিলেও তথাপিও সোণাজুৰিৰ জীৱন গতি ক'তো থমকি ৰোৱা নাই। লঘোণীয়া দেহাৰে নিয়মীয়াকৈ জীৱন ৰথ টানি লৈ গৈ আছে সোণাজুৰি। ৰাতিপুৱাই মানুহ হাল কোৰ লৈ কামলৈ ওলাই গৈছে। 9 বজাত স্কুললৈ ল'ৰা ছোৱালী গৈছে, চাকৰিয়ালো চাকৰিলৈ বুলি বাট লৈছে। তেনেকুৱাতে এখন দেশৰ নাম বৰকৈ মানুহৰ মুখত আহিবলৈ ল'লে। আগতে সেইখন দেশৰ কথা মানুহে তেনেকৈ জনা নাছিল, এতিয়া কিন্তু জনাৰে কথা। সেইখন আমেৰিকা। দেশৰ মানুহৰ ভোগ গুচাব পৰাকৈ দেশততো বস্তু নায়েই। আন দেশৰ পৰা আমদানি কৰিব পৰা অৱস্থা এটাও বৰ্তমান আমাৰ দেশৰ নাই, ক'লে ভদ্ৰকান্তই। আজি মহাত্মা গান্ধী থকা হ'লে। ভদ্ৰকান্তই কথাই কথাই গান্ধীৰ প্ৰসংগ টানি আনি ভাল পায় কাৰণে এতিয়ালৈ গাঁৱৰ বহুতে তেওঁৰ কথা মহাত্মা গান্ধী বুলিয়ে ক'বলৈ লৈছে। স্কুল ঘৰত ল'ৰা ছোৱালীবোৰক কিবা খাবলৈ দিব বুলি কথাষাৰ মহাত্মা গান্ধীৰ পৰাই ৰাইজখনে প্ৰথমতে গম পালে। আমেৰিকাই আমাৰ দেশৰ মানুহৰ বাবে কিবা কিবি খোৱা বস্তু পঠিয়াইছে। সোণাজুৰি প্ৰাথমিক বিদ্যালয়ত প্ৰথম দিনাৰ যা যোগাৰত ভদ্ৰকান্তই নিজেই আগভাগ ল'লে। নিজৰ কামৰ পৰা ছুটি লৈ ল'লে সেইদিনা। ভদ্ৰকান্তই নিজেই টোপোলা খুলিলে। আই, এইবোৰ চাউলেই নে? হেডমাষ্টৰৰ প্ৰশ্নৰ উত্তৰত ভদ্ৰকান্তই ক'লে, চাউল ঠিক বুলিব নোৱাৰি, ধৰক ঘেঁহু। এইবোৰ এতিয়া গাখীৰত দি সিজালে খাব পৰা হ'ব। চহৰত শিকি অহা মতে ভদ্ৰকান্তই কথাষাৰ ক'লে, আজি কতদিন ধৰি চাহ পানী অকণ খাবলৈকে গাখীৰ অকণ নাই, আকৌ জলপান সিজাবলৈ গাখীৰ ওলাব ক'ৰ পৰা? ছেকেণ্ড মাষ্টৰৰ কথাষাৰ শুনি ভদ্ৰকান্তই ক'লে, তাৰো উপায় হ'ব। গৰু ছাগলী নোহোৱাকৈয়ে গাখীৰ উলিয়াই দিম, চাই থাককচোন। স্কুলৰ সন্মুখত থকা বেৰি থোৱা ফুলনিডৰাৰ মাজতে ঠাই অকণ বন বাট চিকুণাই লৈ গাঁত খান্দি চৌকা এটা পতা হ'ল। গাঁওবুঢ়াৰ ঘৰৰ পৰা ডাঙৰ চচপেন এটা আনি তাতে পাতি ওচৰতে থকা ৰাজহুৱা নামঘৰৰ পুখুৰীৰ পৰা বাল্টিঙত পানী আনি চচপেনত বকা হ'ল। এইবোৰ কাম তৃতীয় মানত পঢ়ি থকা ল'ৰা ছোৱালীহঁতেই কৰিলে। স্কুলীয়া ল'ৰা ছোৱালী মখাৰ বাহিৰে ওচৰ পাজৰৰ মুনি তিৰোতায়ো আহি ভুমুকা ভুমুকি কৰি আছে। কটাৰী এখনেৰে পেকেটৰ চুক এটা কাটি পেলাই ভদ্ৰকান্তই যেতিয়া চচপেনত পাউডাৰ এসোপা ঢালি হেতাৰে গুলিবলৈ লাগিল, গোটেই মখাৰে বিস্ময়ৰ সীমা নোহোৱাৰ লেখীয়া হ'ল। সেইদিনা আমেৰিকাৰ পৰা অহা গাখীৰত চাউল সিজোৱাৰ দৰে আন এদিন ভদ্ৰকান্তই আমেৰিকাৰ পৰা অহা আটাগুৰিৰে লগত অহা বাদাম তেলত লুচি পুৰিও ভাজি দেখুৱালে। সোণাজুৰি স্কুলত দুপৰীয়া এইবোৰ খোৱা বোৱা ওলোৱাৰ কথা মুকুন্দৰ মুখে শুনি উন্মীয়ে ক'লে, আমাৰ স্কুলতো দিছে বাৰু। আমি জানো নহয়, এইবোৰ চব আমেৰিকাই আমাৰ কাৰণে পঠিয়াই দিছে। আৰু আমাৰ পদ্মচাৰে গ্লোব আনি আমেৰিকা দেশখনো দেখুৱাই দিছে চবকে। আমি চব জানো। তাৰ পাছত তাই বাওঁ হাতখন মুঠি মাৰি মুখৰ আগলৈ আনি তলুৱাৰ ফালটো নিজৰ ফালে কৰি সোঁ হাতৰ তৰ্জনী আঙুলিৰে মুঠিটো চুই চুই আকৌ ক'লে, ঐ চা মুকুন্দ, এনেকে। মানে মোৰ ফালে যদি আমাৰ দেশ ভাৰত, তেনে তোৰ ফালে আমেৰিকা, বুজিছ? মুকুন্দই অবাক হৈ শুনি থাকে। আমাৰ দেশৰ অৱস্থা এতিয়া বেয়া, খাবলৈ নাই, হয়নে নহয়? সেইকাৰণে আমেৰিকাই যেনিবা আমাক এতিয়া সহায় কৰিছে, খাবলৈ বস্তু পঠিয়াই দিছে, বুজিলি? মুকুন্দই বুজক নুবুজক কথাখিনি বুজাব পাৰিলো বুলি ভাবি উন্মীৰ হলে মনে মনে বৰ ভাল লাগিল। আৰু তাই এতিয়া স্কুলত বাদাম তেলত ভজা লুচি খাই যিমান ভাল পায়, ক'বলৈ গ'লে আমেৰিকা দেশখনো সিমানেই ভাল পায়। গাখীৰত সিজাই দিয়া চাউলবোৰো অলপ টান টান লাগে যদিও খাবলৈ ভালেই পায় তাই। আমেৰিকাই যে এইবোৰ আমালৈ পঠিয়াই দিলে, তাৰ ল'ৰা ছোৱালীবোৰে খাবলৈ আৰু আছে নে নাই? খাই থাকোঁতে এদিন সুধিলে তাই পদ্মচাৰক। ছাৰে ক'লে বোলে, সিহঁতৰ ঢেৰ বস্তু আছে, সিহঁতৰ ল'ৰা ছোৱালীবোৰে খাবলৈ ইয়াতকৈ বহুত ভাল ভাল বস্তু আছে, এইবোৰ সিহঁতক দৰকাৰেই নাই কাৰণেহে আমাক দিছে। ইয়াতকৈনো আৰু কি কি ভাল বস্তু আছে আমেৰিকাৰ ল'ৰা ছোৱালীবোৰে খাবলৈ? আমেৰিকাতনো কেনেকে ছাৰে কোৱাৰ দৰে ঢেৰ বস্তু আছে? উন্মীয়ে ভাবি একো আদিশ নাপায়। আমেৰিকা দেশখন কেতিয়াবা চাবলৈহে মন যায়। গোলকৈ পৃথিৱীখন, এনেকৈ এইফালে আমি, সিফালে আমেৰিকা। গ্লোবটো মনত পেলাই উন্মীয়ে।
মুলুকাই এদিন সিহঁতৰ বাৰীত তামোল পুতিবলৈ গাঁত এটা খান্দি আছিল। দাঁতিতে বুটি কোৰখন লৈ প্ৰকাশেও আন এটা গাঁত খান্দিছিল। বৰকৈ দকৈ খান্দি খান্দি গৈ থাকিলে সিফালে আমেৰিকা ওলাবগৈ নেকি দাদা? উৰ্মিয়ে সুধিলে। মোৰ বোধেৰে ওলাবগৈ লাগে, কিন্তু সিমান দলৈকে আমি বোধ কৰোঁ খান্দিবই নোৱাৰো, তৃতীয় মানত পঢ়ি থকা প্ৰকাশে ক'লে। 10 নং সোণাজুৰি প্ৰাথমিক বিদ্যালয়ত নিয়মিত খোৱা বোৱা চলি থাকে। ল'ৰা ছোৱালীবোৰৰ তেতেৰা পৰি যোৱা মুখবোৰলৈ 10-15 দিনতে জীপ আহিল। তেনেকুৱাতে গন্ধকান্তৰ তৃতীয় মানত পঢ়ি থকা জীয়েক সুবালা মানুহ হ'ল। LP স্কুল উধাব পৰা নাছিল যদিও হওঁতে বয়স 12 উকলি 13ত সোমাইছিল। উৰুলি বাৰুলি দি সুবালাক ভিতৰ সোমোৱাওঁতে পহিলা তাই ভালেই লাগিছিল যদিও স্কুললৈ যোৱাটো বন্ধ হোৱাৰ কথাটোহে তাইৰ বাবে দুখৰ কথা হ'ল। 9 দিনৰ দিনা নাও নিমিদং কৰি বিয়াখন তোলা হ'ল। তাৰ পাছত তাই বাহিৰ ভিতৰ কৰিব পৰা হ'ল যদিও 3 মাহ বৰত খাটিবলগীয়া হ'ল। কন্দৰ্পত জ্যোতিষীয়ে চাই দিছে সুবালাৰ কন্যাকালত দোষ আছে, পতিহীনা যোগ পৰিছে। সেই নিমিত্তে তাই 3 মাহ 3 দিনত মগুমাহ আৰু খালে কিবা ফল খাব পাৰিব। ৰাতি মগুমাহ সিজোৱাৰ লগত ভাত খাব পাৰিব। বুঢ়ী গোসানী সুবৰ্ণকান্তিৰ আগত কথাই কথাই ডেমকেৰাণীৰ মুখে এদিন সুবালাৰ কথা ওলাল। গন্ধকান্তৰ দিনটোৰ ভিতৰত খুদ চাউল এমুঠিও সিজাই ল'ৰা ছোৱালীৰ আগত দিব নোৱাৰা অৱস্থা, এতিয়া আকৌ বৰতৰ নামত এইটো খাব পাৰিব, সেইটো নোৱাৰে। ইয়াকেহে কয় বোলে নাই চাউল পাত, ৰান সুদা ভাত, গাখীৰে পানীয়ে খাওঁ। পিছে তাকে নেমানি এতিয়া পৃথিৱী আহিনো ক'ত পাওঁ দিবাগৈ। কথা কেষাৰ শুনি বুঢ়ী গোসানী দাং খাই উঠা কথাই উঠিল। বোলে কি হে, কিহৰ প্ৰতিহীনা, কিহৰ প্ৰতিহিতা, এইবোৰ চব মানুহৰ মুখৰ কথা। মোলৈকে চোৱাচোন, মোৰ সুভগা যোগ আছিল কন্যাকাল হওঁতে। মোৰ এইখন কপাল, মোৰ সুভগা কপালখন দেখা নাই জানো? সতী নেকি মিতি নেকি নজনাকে সতীয়া খাটিল, ফুলতে বাঢ়ি গলো। সুভগা দুভগা চব মানুহৰ মুখৰ কথা। খন্তেক ৰৈ বুঢ়ী গোসানীয়ে আকৌ আৰম্ভ কৰিলে। মোৰে বয়সীয়া বুজিছানে এজনী, মোৰ পৰিল সুভগা যোগ আৰু তাইৰ কমলীৰ প্ৰতিহীনা। এনেকে 3 মাহ বৰতত থাকোতে যেনিবা তাৰ মাজতে আহক মাঘ বিহুৰ ভোজটো। আমবাৰী মৌজাৰ 3খন গাঁও মিলি উৰুকাৰ দিনা দিনৰ ভাগতে ভোজৰ দিহা কৰিছে। ঘৰৰ কুকুৰ মেকুৰীলৈকে বুলি ভোজলে গৈছে। কাৰো ঘৰত চৰুৰ তলত জাল দিয়া নাই। মাকে সতে কমলী ঘৰত আছে, বাকী ঘৰে ঘৰুৱাহে ভোজলে গ'ল। বাপেকটো আৰু তোমাৰ কৈছো, ইবাৰ ভোজৰ জেগালে আকৌ ঘূৰি পাকতে ঘৰলে। এনেকে তাঁত পাতি কৰি আছে। পোকে কামোৰা গৰুটোৰ দৰে তোমাৰ থিৰণি নাই। একোবাত বোলে ঐ কমলীৰ মাক বল ভোজলে বল। মাকে চকু পানী টুকি টুকি বোলে কিনো কোৱাহে, মইনো ছোৱালীজনী এৰি থৈ যাব পাৰোনে? তেতিয়া বাপেকটোৱে বোলে ছোৱালীকো লগত লওঁ, কিহৰ প্ৰতিহীনা ফতিহীনা চব চাই ল'ম আজি। মাকে সহিব নোৱাৰি তেতিয়া ছোৱালীজনীৰ মূৰটো চুবাব নোৱাৰো বুলি ৰাউচি যোৰাত বাপেকে একেবাৰে তেনে 2জনীকে তেনে চুলিত ধৰি লৈ যাওঁ বুলি উগ্ৰমূৰ্তি ধৰি সঁচাকে চোঁচৰাই নিয়াই দি ভোজৰ পাতত ঠেকেচা মাৰি বহুৱাই দিলেগৈ নহয়। শিবেলি ভতিজাজনীৰ বিয়াত আমবাৰীলৈ যাওঁতে দেখিলো বুজিছা কমলীক, শিৰত সেন্দুৰ একেবাৰে ডগমগাই আছে। আমি সুভগাজনীৰহে উকা কপাল। বুঢ়ী গোসানীয়ে দিয়া দৃষ্টান্ত শুনি ডেমকেৰাণীয়ে ৰহস্য পাই মুলুৰ ঘৈণীয়েকক ক'লে। মুলুৰ ঘৈণীয়েকে মদনৰ মাকক। এনেকৈ ইকান সিকানকৈ কথাটো বিয়পি গ'ল। তাকে যেনিবা সুবালাৰ ককায়েক যোগেন বোলাটো কাণতো পৰিলগৈ। দাড়ি থুটিয়াইছেহে যদিও সি আৰু বেলিহে LP স্কুল এৰিছে। এৰিছে মানে আচলতে গাঁওবুঢ়াৰ যুগুতি মতে হেডমাষ্টৰে LP স্কুলৰ বৈতৰণিখন পাৰ হোৱাৰ দিহা কৰি দিছিল। কথাটো হ'ল LP দেওনাখন পাৰ হ'বলৈ হ'লে পৰীক্ষা এটা পাছ হ'ব লাগে। BET পৰীক্ষা দিবলৈ বাছনিত উঠাকেইটাই যেনিবা BET পালেও নেপালেও LP দেওনা পাৰ হৈ যায়। এই যোগেন বোলাটো 3বাৰ কি 4বাৰতো পৰীক্ষাত উঠিব নোৱাৰিলে। সেয়ে যেনিবা আৰু বেলি গাঁও বুঢ়াই হেডমাষ্টৰক ক'লেহি বোলে গন্ধৰ পিতেকটো এইবাৰ পাৰ হৈ যাব লাগে আৰু। পৰীক্ষাত বহিলে সি এইবেলিও পাৰ হোৱা টান, এতেকে তাক BETলৈকে পঠিয়াই দিয়া নহ'ল। এতিয়া সেই যোগেনেই সুবালাক হাতত ধৰি টানি লৈ গৈ দুপৰীয়া খোৱাৰ সময়ত স্কুলত ল'ৰা ছোৱালীৰ শাৰীত বহুৱাই দি বোলে এই এজনীৰ পেটটোকে ভৰিলেও ঘৰখনে অকণমান তৎ পাওঁ নহয়।